হেল্ল' ফ্ৰেণ্ড, আজি আমি এটা গল্পৰ জৰিয়তে ইংৰাজী শিকাৰ চেষ্টা কৰিম। গল্পটো অলপ মনোযোগ দি শুনিবা। গল্পৰ জৰিয়তে ইংৰাজী শিকিলে কি হয় যে আমি বহুত সহজে ইংৰাজীটো বুজি পাওঁ। গল্পৰ জৰিয়তে শিকাৰ চেষ্টা কৰিম। দ্য ৱাইজ ব্ৰাহ্মী। ৱাইজ মানে হৈছে জ্ঞানী। ৱাইজ মানে হৈছে জ্ঞানী। ব্ৰাহ্মীণ মানে হৈছে ব্ৰাহ্মণ, মানে জ্ঞানী ব্ৰাহ্মণ। ওৱান্স দেয়াৰ ৱাজ এ ব্ৰাহ্মীণ। এসময়ত এজন ব্ৰাহ্মণ আছিল। ওৱান্স মানে এসময়ত, ৱাজ আছিল। দেয়াৰ ৱাজ, ইয়াত দেয়াৰ কোনো অৰ্থ প্ৰকাশ কৰা নাই। অজ মানে আছিল, এ ব্ৰাহ্মীণ মানে এজন ব্ৰাহ্মণ, অৰ্থাৎ এসময়ত এজন ব্ৰাহ্মীণ আছিল। হি হেড এ লট অফ ফাৰ্টাইল লেণ্ড। হি হেড তেওঁৰ আছিল, এ লট অফ মানে হৈছে প্ৰচুৰ পৰিমাণে, ফাৰ্টাইল মানে উৰ্বৰ, লেণ্ড মানে মাটি। হি হেড তেওঁৰ আছিল, এ লট অফ ফাৰ্টাইল লেণ্ড প্ৰচুৰ পৰিমাণে বা অধিক উৰ্বৰ মাটি। উৰ্বৰ বুলি ক'লে আমি এনেকুৱা বুজি পাওঁ যে কিছুমান মাটি চাবা সাৰুৱা, বহুত সাৰুৱা, তাত কিবা আমি যদি ৰোপণ কৰো, ইয়াক আমি বেছি যত্ন দিব নালাগে, কিন্তু ফল মূল বহুত ধুনীয়া ফল মূল হয়। ফাৰ্টাইল, এইটোক ফাৰ্টাইল লেণ্ড বুলি কয়। বহুত ধুনীয়া মাটি আৰু। হি হেড এ লট অফ ফাৰ্টাইল লেণ্ড, তেওঁৰ বহুত উৰ্বৰ মাটি আছিল। বাট কিন্তু হি নেভাৰ শ্বুড এনিথিং অন ইট। বাট কিন্তু সি মানে তেওঁ, নেভাৰ মানে কেতিয়াও কোনো কাম নকৰা, মানে কেতিয়াও নহয় অৰ্থ প্ৰকাশ কৰে। হি নেভাৰ শ্ব মানে হৈছে ৰোপণ কৰা, ইদি লগাইছে মানে পাষ্ট টেন্সত বুজাইছে। হি নেভাৰ শ্ব'ড মানে তেওঁ কেতিয়াও ৰোপণ কৰা নাছিল। এনিথিং একোকে, অন ইট ইয়াত মানে এই মাটিখনত তেওঁ একোকে ৰোপণ কৰা নাছিলে। তাৰমানে তেওঁৰ ধুনীয়া মাটি আছিলে বা উৰ্বৰ মাটি আছিলে, কিন্তু মাটিত একো ৰোপণ কৰা নাছিলে। বিকজ মানে কাৰণ, হি অজ তেওঁ আছিল, ভেৰি বৰ লেজি। হি অজ ভেৰি লেজি তেওঁ আছিল বৰ এলেহুৱা। Once a hermit visited to the Brahmin. Once এসময়ত বা এদিন, a hermit এজনী সন্যাসী, visited ভ্ৰমণ কৰিছিলে বা গৈছিলে, to the Brahmin মানে ব্ৰাহ্মণৰ ঘৰলৈ। The Brahmin served the hermit well. The Brahmin মানে ব্ৰাহ্মণজনে, served মানে হৈছে সেৱা কৰা। ইয়াত কৈছে the Brahmin served মানে ব্ৰাহ্মণজনে সেৱা কৰিছিল, the hermit সন্যাসীজনক, ৱেল মানে বৰ ভালকে সেৱা কৰিছিল। সন্যাসীজন ব্ৰাহ্মণৰ ঘৰত যেতিয়া গৈছে, তেতিয়া ব্ৰাহ্মণজনে বৰ ভালকে সন্যাসীজনক সেৱা কৰিছে। দ্য হাৰ্মিট গেভ হিম এ মেজিকেল লেম্প। দ্য হাৰ্মিট সন্যাসীজনে গেভ হিম তেওঁক দিছিল, গেভ মানে দিছিল, হিম তেওঁক, এ মেজিকেল লেম্প, মেজিকেল মানে যাদুই, লেম্প মানে চাকি, যাদুই চাকি এটা দিছিল। সন্যাসীজনে ব্ৰাহ্মণক যাদুই চাকি এটা দিছিল। এতিয়া চাও যাদুই চাকি দিছে, কি কৰে এতিয়া ব্ৰাহ্মণে। আফটাৰ দ্য হাৰ্মিট হেড গান, আফটাৰ মানে পিছত, দ্য হাৰ্মিট হেড গান সন্যাসীজন যোৱাৰ পিছত, দ্য ব্ৰাহ্মণ ৰবড দ্য মেজিকেল লেম্প। দ্য ব্ৰাহ্মণজনে ৰাবড মানে হৈছে, ৰাব মানে হৈছে ঘঁহা। দ্য ব্ৰাহ্মণ ৰাবড ব্ৰাহ্মণজনে ঘঁহিছিল, দ্য মেজিকেল লেম্প ই যাদুই চাকিটোক ঘঁহি আছিল মানে ঘঁহিছিলে। Immediately a giant appeared and said. এই সন্যাসীজনে যে এটা যাদুই চাকি দি গৈছিলে ব্ৰাহ্মণক, এই ব্ৰাহ্মণজনে কি কৰিছিলে, যে চাকিটোক ঘঁহিছিলে। ঘঁহাৰ পিছত immediately a giant appeared and said. Immediately মানে ততালিকে, a giant এটা দৈত্য, appeared দেখা দিলে বা দৈত্য ওলালে, and said আৰু ক'লে। এতিয়া দৈত্যজনে ক'লে, you are my master and I am your slave. You are my master. You are আপুনি, my মোৰ, master মোৰ মালিক, আপুনি মোৰ মালিক, and I am your slave. I মানে মই, I am মানে মই হয় বুজাইছে, মই হয়, your আপোনাৰ, slave মানে চাকৰ, মই আপোনাৰ চাকৰ হয়। Give me work or I will eat everything around me. বা কিমান ডাঙৰ কথা কৈছে যে give me work, give me দিয়ক মোক, work কাম কৰিবলৈ, or অন্যথা I will eat everything around me. I will eat মই খাই পেলাম বা মই খাম, everything সকলো, around me মোৰ আশে পাশে থকা, যে মোক কাম কৰিব দিয়ক, আৰু নহলে মোৰ আশে পাশে থকা যি আছে মই সকলো খাই পেলাম। The Brahmin immediately instructed the Jain work in the field. The ব্ৰাহ্মণজনে immediately ততালিকে instructed আদেশ দিছিল, the Jain দৈত্যটোক
টু ৱৰ্ক কাম কৰিবলৈ ইন দ্য ফিল্ড পথাৰত। তাৰমানে ব্ৰাহ্মণজনে ততালিকে দৈত্যজনক আদেশ দিছিল যে পথাৰত কাম কৰাৰ বাবে। যে দৈত্যজনে যেতিয়া ক'লে যে আপুনি মোক কাম কৰিব দিয়ক আৰু নহলে মোৰ আশে পাশে যি আছে মই চব খাই পেলাম, তেতিয়া হয়তো এনেকুৱা হ'ব পাৰে যে ব্ৰাহ্মণজনে ভয় খাই গৈছে। এনেকুৱা হ'ব পাৰে যে ব্ৰাহ্মণজন ভয় খাই গৈছে, ভয়তে কি কৰিছে যে লগ আদেশ দিছে যে ফিল্ডত গৈ কাম কৰাৰ বাবে। The Giant did as he was told. The Giant দৈত্যজনে did কৰিছিল as যিদৰে he was told তেওঁক যিদৰে কোৱা হৈছিল, দৈত্যজনক যেনেদৰে কোৱা হৈছিল তেনেকে চব কাম সম্পূৰ্ণ কৰিলে। Then তেতিয়া the Brahmin gave him many orders. Then তেতিয়া the ব্ৰাহ্মণজনে gave him দিছিল তেওঁক many orders আৰু আদেশ। And the Jain did everything quickly. আৰু the Jain and মানে আৰু the Jain দৈত্যজনে did কৰিছিলে everything সকলো কুইকলি জলদি বা ততালিকে। মানে ব্ৰাহ্মণজনে যি আদেশ দিয়ে দৈত্যজনে ততালিকে জলদি চব কৰি পেলায়। Now he had no more work to give to the giant. Now মানে এতিয়া he had no মানে তেওঁৰ নাছিল more work অধিক কাম to give দিবলৈ to the giant দৈত্যক। যিহেতু তেওঁৰ হাতত যি কাম আছিল চব দৈত্যক কৰিব দিলে আৰু দৈত্যই কি কৰে লগ কৰি পেলাই। এতিয়া আৰু তেওঁৰ হাতত কাম নাই, মানে ব্ৰাহ্মণৰ হাতত আৰু দিবলগীয়া কাম নাই। Then he was scared that the giant would kill him. Then তেতিয়া he was scared মানে তেওঁ ভয় খাই গৈছিল, মানে ব্ৰাহ্মণজনে ভয় খাই গৈছিল that যে the giant would kill him দৈত্যজনে তেওঁক মাৰি পেলাব বুলি। যিহেতু দৈত্যজনে প্ৰথমেই কৈছিলে যে মোক কাম কৰিব দিয়া আৰু নহলে মোৰ আশে পাশে যি আছে চব খাই পেলাম। So he ordered the giant to the straighten his dog's tail. So মানে গতিকে he ordered তেওঁ আদেশ দিছিল the giant দৈত্যজনক to straighten মানে হল চিধা কৰা, ঠিক আছে। to straighten মানে চিধা কৰিবলৈ his dog's tail তেওঁৰ কুকুৰৰ নেজ। এতিয়া চোৱা ব্ৰাহ্মণজনে তেওঁক দিছে যে কুকুৰৰ নেজ চিধা কৰিবলৈ কাৰণে, কুকুৰৰ নেজ চিধা কৰাৰ কাৰণে। কুকুৰৰ নেজ কেতিয়া চিধা হয় নে? বহুত সময়ত চাবা মানুহে কয় যে কুকুৰৰ নেজ কেতিয়াও চিধা কৰিব নোৱাৰি। এতিয়া দৈত্যজনক যেতিয়া কিবা এটা কৰাৰ কাৰণে দিয়া হয় লগ কৰি পেলাই, কাম শেষ, মানুহজনৰ হাতত কাম নাই, এতিয়া কি কৰিব? এতিয়া তেওঁক দিছে যে কুকুৰৰ নেজ চিধা কৰাৰ কাৰণে, কুকুৰৰ নেজ চিধা কৰ। এইটো যিমানে চিধা কৰে এইটো বেকাই হৈ যাব না। ঠিক আছে চাও পিছত কি হয়। জেইন ট্ৰাই হাৰ্ড এণ্ড লং। দ্য জেইণ্ট দৈত্যজনে ট্ৰাই চেষ্টা কৰিছিল হাৰ্ড এণ্ড লং মানে কঠোৰ চেষ্টা কৰিছিল আৰু বহুত সময় চেষ্টা কৰিছিল। বাট কুড নট ডু দিছ চুন কিন্তু এইটো চিধা কৰিব পৰা নাছিলে। বাট মানে কিন্তু কুড নট মানে পাৰা নাছিলে ডু দিছ এইটো কৰাৰ কাৰণে চুন মানে জলদি বা ততালিকে এইটো কৰিব পৰা নাছিলে। He got fed up and ran away. He got তেওঁ হৈছিল fed up মানে বিৰক্ত আৰু ran away মানে পলাই যোৱা। বাস আজিৰ গল্প এইখিনিয়ে। যদি ভাল লাগিছে ভিডিঅ' এটা লাইক